আমার দাবি যি মূল দাবি সেই মূল দাবিত আমি এতিয়াও অটল হৈ আছোঁ। আমাৰ যিবিলাক টাৰ্মিনেশ্যন কৰিছে এনেকুৱা টাৰ্মিনেশ্যন এইটো ইলিগেল টাৰ্মিনেশ্যন হয়। টাৰ্মিনেশ্যনৰ এটা নিয়ম থাকে যে এটা টাৰ্মিনেশ্যন কৰিব হ'লে তাক চকজ দিব লাগিব, তাক ৱাৰ্ণিং লেটাৰ দিব লাগিব, ৱাৰ্ণিং লেটাৰ 3 বাৰ দিব লাগিব, তাৰপিছতহে টাৰ্মিনেশ্যন কৰিব পাৰে। সিহঁতে এনেকৈ যধে-মধে টাৰ্মিনেশ্যন কৰিছে, এইটো আমি কোনো কাৰণতো গ্ৰহণযোগ্য নহয়। আৰু যদি চৰকাৰে যদি বিচাৰে যে 3000 কৰ্মচাৰীক আমাক ছাঁটাই কৰিব বিচাৰে কৰি দিব পাৰে, কিন্তু আমাৰ যি মূল দাবী আছে সেই দাবীটো আমি ৰাইজকো জনাইছোঁ, আমি অসম চৰকাৰৰ NRCMকো জনাইছোঁ, জীৱিকাক জনাইছোঁ। আমি আজি নতুনকৈ আমি ইয়াতে আন্দোলন কৰিব বহা নাই। আমি 2018 চনৰ পৰাই আমি মুখ্যমন্ত্ৰী মহোদয়ক বাৰে বাৰে লগ কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয় বাৰে বাৰে আমাক আশ্বাস দিছে, আমি 500ৰো অধিক মেমৰেণ্ডাম দিছোঁ, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে আমাক বাৰে বাৰে কৈছে বাবাহঁত তহঁতৰ চিন্তা নাই, তহঁতৰ টেণ্ডাৰ নতুন টেণ্ডাৰ তহঁতৰ চাকৰিৰ দৰমহা বৃদ্ধি হ'ব আৰু আন বহুত সুবিধা তোমালোকক দিয়া হ'ব। কিন্তু দেখা গ'ল সদায় 3 মাহ পিছে পিছে এই টেণ্ডাৰখন এক্সটেনশ্যন কৰি আজি 2 বছৰ পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে টেণ্ডাৰ ফিক্সড কৰা নাই, এতিয়ালৈকে এক্সটেনশ্যন মুডতে আছে। গতিকে আমি যি এদিনতে এই সিদ্ধান্ত লোৱা নাই, আমি বাৰে বাৰে মেমৰেণ্ডাম পিছতে আমি এটা সময় দিছোঁ। ইমান দিনৰ ভিতৰত যদি আমাক আলোচনাত মাতিল হয়, নিশ্চয় আমি আলোচনাত গৈ আমাৰ দাবীসমূহ পূৰণ কৰিব বিচাৰিলোঁ হয়। যে আমাক যিখিনি হওক, আমি যে 100% বিচাৰি যে আমাক 100% দিব লাগিব সেইটো নহয়, আমি আৰাধনাৰ মাধ্যমত হ'লেও আমি সন্মত হ'লে হয়। কিন্তু ইহঁতে আমাক কোনো ধৰণৰ মানে গুৰুত্ব নিদি আমাক মানে বাধ্য কৰাইছে আজি ইয়াত আহিবৰ কাৰণে। আমি এই গোটেই অসমৰ পৰা আমি যে ঘৰ পৰিয়াল এৰি আহিছোঁ, আমি দিনে ৰাতি কষ্ট কৰি আমি অসমৰ ৰাইজক সেৱা কৰিছোঁ 17 বছৰ। এই 17 বছৰত আমি যদিও সঁচাই অসমৰ ৰাইজক আমি সেৱা কৰিছোঁ, আজি অসমৰ ৰাইজে আমাৰ সৈতে মাত মাতিব, এইটো আপোনালোকে নিশ্চয় জানিব। আপোনালোকে প্ৰত্যেকখন চেনেলত আপোনালোকে নিশ্চয় আমাক সহায় কৰি আছে। আমি আমাৰ প্ৰচাৰবিলাক নিশ্চয় ৰাইজৰ মাজত লৈ যাওক। আমি এইটো আপোনালোকক অনুৰোধ জনাইছোঁ, অসমৰ প্ৰত্যেকজন দল সংগঠন ৰাইজ, কাৰণ আমি কোনো ৰাজনৈতিক নহয়, আমি মানুহক সেৱা কৰিছোঁ, আমি এজন সৈনিকৰ নিচিনা আমি কাম কৰিছোঁ। ৰাইজে আমাৰ কাৰণে আমাৰ এই যি নিজ দাবী সেই নিজ দাবীৰ কাৰণে ৰাইজে আৱাজ উঠাব, এইটো আমাৰ দৃঢ় বিশ্বাস। গতিকে আমাৰ যেতিয়ালৈকে প্ৰাপ্য আমাৰ পূৰণ নকৰে, যেতিয়ালৈকে আমাৰ এই সিদ্ধান্তত উপনীত নহয় চৰকাৰ বা NRCMে, তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব। আমাৰ এতিয়া মন মগজু ঠিকে আছে, হয়তো আমাৰ মন মগজু আমি ঘৰ এৰি আহিছোঁ, আমাৰ পইচা পাতি নাই, আমাক 1 মাহৰ চেলাৰী এতিয়ালৈকে দিয়া নাই, আমি এতিয়া নাখাই আছোঁ, ইয়াতে পৰি আছোঁ। ইয়াতে পৰা যদি আমি ঘৰত যাব লগা হয়, আমাৰ ঘৰত যোৱাৰ ইচ্ছা নাই। আমি ভাল যদি খবৰ হয় তেতিয়াহ'লে আমি যাব পাৰিম, নহ'লে আমি ইয়াতে সকলোৱে মিলি যি কৰিব লাগে আমি তাকে কৰিম। কাৰণ আমাৰ এতিয়াও মন মগজু ঠিকে আছে, হয়তো আমাৰ মন মগজু দুদিন পিছত বিকৃতি হ'ব পাৰে। সেইটোৰ কাৰণে জগৰীয়া অসম চৰকাৰ, অসম NRCM আৰু জীৱিকা নামৰ এই যে তেজপিয়া কোম্পানীটো, এই তিনিটাই জগৰীয়া হ'ব। ৰাইজ আমাক কোনোমতে ভুল নুবুজিব। আজি যদি আমাক আলোচনাত আমাৰ এই মূল দাবী সমাধান কৰি দিয়ে, আমি কালি গৈ আপোনালোকক সেৱা আগবঢ়াম। আমি নিশ্চয় প্ৰস্তুত আছোঁ, গোটেই 3000 কৰ্মচাৰী। হয়, সেইটো আজি আমাৰ দুখ লাগিছে। আজি 5ম দিন আমাৰ লগত তেওঁলোকে আমাক আলোচনালৈ মাতিবৰ বিপৰীতে তেওঁলোকে কিছুমান অনভিজ্ঞ পাইলট লগাই গাড়ী চলাই আছে, য'ত নেকি আমাৰ অসমৰ জনসাধাৰণৰ বহুত ৰিক্সি হৈ আছে। কাৰণ আমাক 1.5 মাহ ট্ৰেইনিং কৰাই আমাক এখন এম্বুলেঞ্চত ডিউটি দিয়া হয়। মই নিজে এজন EMT হৈ মই কিমান গাড়ীত ডেলিভাৰী কৰিছোঁ, কিমান এক্সিডেণ্ট কেছ, কিমান আমি ফাৰ্ষ্ট মানে হস্পিটেলতকৈ আমি প্ৰথম পাওঁ ৰাস্তাৰ পৰাই, তেনেকুৱা কিমান মানুহক আমি ব্লিডিং বন্ধ কৰিবলৈ সক্ষম হয়। এজন অনভিজ্ঞ মানুহ আজি 1000 টকা দি কেনে ডিউটিত লগাই আছে। সেই 1000টো আমাক দিলে আমি আজি ষ্ট্ৰাইক উঠাই ল'ম। সেই 1000টো আমাক কিয় দিব নোৱাৰে?
আজি যে ভাৰতীয় এজন কোনো অভিজ্ঞ নোহোৱা ড্ৰাইভাৰ এজনক যে দি আজি 2-3খন গাড়ী 2 দিনত এক্সিডেণ্ট কৰালে আমাক এক্সপিৰিয়েঞ্চ চোকাখিনিক আমাক 1000 টকা কিয় দিবলৈ টান পাইছে যিটো অৱস্থাত বেলেগ বেলেগ ষ্টেটত হাজাৰৰ ওপৰত পাৰ দিন মাহত 30+ চেলাৰী দি আছে কিন্তু আমাৰ অসমত কিয় নোৱাৰে ইমান এজন আমাৰ জনপ্ৰিয় ইমান দক্ষ মুখ্যমন্ত্ৰী থকাৰ পিছত আমি সেইখিনি পাম বুলি আমি কল্পনা কৰিছিলোঁ কিন্তু তেখেতে আমাক কিয় এতিয়ালৈকে গুৰুত্ব দিয়া নাই সেইটো মই নাজানো বাৰু গতিকে আমাক মুখ্যমন্ত্ৰী মহোদয়লৈ এতিয়াই অনুৰোধ আমাক পিনে অকণমান চাওক আমি পৰিয়াল চলাবলৈ নোৱাৰা হৈছোঁ যিটো অৱস্থাত আজি 17 বছৰ কাম কৰিলে মাত্ৰ 13-14 হাজাৰ দৰমহা যিটো নেকি আমি যদি কোনোবা হোটেলত যদি বাচনো ধুলো হয় হয়তো আমাৰ আজি 30+ হ'লে হয় ক'ৰবাত যদি আমি চিকিউৰিটি গাৰ্ড কৰোঁ এনে 17 বছৰ কৰাৰ পিছত আমাৰ 30+ চেলাৰী হ'লহেঁতেন তাৰপিছত ইমান এটা ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ লগত আমি জড়িত হৈ আছোঁ আমাক মাত্ৰ 8 ঘণ্টা ডিউটিত 13-14 হাজাৰ টকা দৰমহা দিয়ে যিখিনিতে আমি অলৰেডি ফেমিলি চলিবলৈ আমাৰ বহুত কষ্ট হৈছে সেই কষ্টৰ বিনিময়ত আমি ইয়াতে আছোঁ গতিকে আমাৰ অভাৰটাইম 4 ঘণ্টা পাওঁ আমি তাৰে 2 ঘণ্টাৰ পইচা দিয়ে 2 ঘণ্টাৰ পইচাটো ক'ত গৈ আছে কোনে খাই আছে আমাক তাৰে হিচাপ লাগে আমাৰ সেইখিনি প্ৰাপ্য আমাক এইখিনি আমাক দিবলৈ আমাক অনুৰোধ জনাইছোঁ য'ত নেকি আমাক চৰকাৰে হস্তক্ষেপ কৰক বিষয়টোত গতিকে আমি এটা অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি আমাৰ সমস্যাটো সমাধান নকৰে তেতিয়াহ'লে এই হায়দৰাবাদৰ কোম্পানীটোৱে আমাৰ ওপৰত সদায় আমাৰ যন্ত্ৰণা দি থাকিব গতিকে এইখিনিয়ে মই আপোনাৰ ওচৰত অনুৰোধ